এইটোতো এই চফিউল ভূঞাহঁতৰে কাটিছিলে ইয়াত সিহঁতিয়ে কাটি থাকে হ'ল বহুত দিনৰ পৰা কাটি থাকে নহয় শুকুৰবাৰে দেওবাৰে সেইবিলাক গম নাপাওঁ দেই ইয়াতে কাটে ৰাতিপুৱা সময়তে কাটে 2টা 3টা এতিয়া সেইটো হেতিয়াহে জানিব দে কেইটা কাটে নাপাওঁ মোৰ মানে সেইবিলাকৰ লগত টানিছে নাথাকে কেলে এতিয়া যদি মই নামটো কৈ দিওঁ মোৰো অশান্তি হ'ব থকাত সেইকাৰণে চুৰি সেইটো হেতিয়া জানিব দে ৰাতি বিয়লি গৈ পৰা আনে সেইটো তাহাঁতৰ লগত মোৰ মানুহটো জানে ৰাতি আনে নে দিনত আনে হেতিয়া জানিব সঁচাকৈ আমি বিগত 3 বছৰৰ পৰা এখন নতুনকৈ আইন বনোৱা হৈছিলে বিধানসভাত যি আমি আইন পাছ হৈছিলে যে আমি মন্দিৰ নামঘৰ বা ধাৰ্মিক অনুষ্ঠান থকা 5 কিলোমিটাৰ ৰেডিয়াছত এই ধৰণৰ ইলিগেলি আমি গৰুৰ মাংস কাটি বা ব্যৱসায় কৰা এটা বাধা আছিলে কিন্তু নাহৰকটীয়া চহৰ একদম মাজমজিয়াত একদম গোটেই চহৰৰ মাজত বুলি কওঁ ৰেলৱে ষ্টেচনৰ পৰা হাৰ্ডলি আধা কিলো থানাৰ পৰা 1 কিলোমিটাৰ মোৰ বাসগৃহৰ পৰা 1 কিলোমিটাৰ বিভিন্ন নামঘৰ মন্দিৰ থকা জেগা টাউনৰ মাজত যদি আজি 3টাকৈ এনেকৈ মই নিজে ৰাতিপুৱা 4টাকৈ দেখা পাইছোঁ এনেকৈ কাটি বিকিব লৈছিলে মই খুব এটা নিন্দনীয় ঘটনা কাৰণ এনেকুৱা হ'ব নালাগে কাৰণ এখন নাহৰকটীয়া চহৰখনৰ সকলো মাজত থাকে আৰু কোনোবাই কিবা এটা বস্তু কিনে বা কোনোবাই কিবা ভক্ষণ কৰে তাতে প্ৰক্ৰিয়া আছে তাৰ লিগেলাইজ বাচ্চাৰ থাকে লিগেলাইজ মানুহে বিকা জেগা থাকে তাৰ পৰা মানুহে ল'ব পাৰে কিন্তু এনেকৈ ৰাস্তাত ধৰি কাৰোবাৰ পোহনীয়া গৰু হ'ব পাৰে চুৰি কৰি মানুহৰ ঘৰৰ পৰা বাৰীৰ পৰা চুৰি কৰি আনি কাটি এনেকৈ বিক্ৰী কৰে মই খুব ভাল নহয় পৰিৱেশটো নষ্ট কৰা হয় এখন সমাজ নৱৰাত্ৰি চলি আছে দুৰ্গা পূজা আজি 6 দিন বাকী আছে মহালয়া হৈ গৈছে নৱৰাত্ৰিৰ দিন চলি 3 দিন নৱৰাত্ৰি দিনাখন যদি এনেকৈ ৰাতিপুৱা শুই উঠি এনেকৈ আমি মই নিজে ব্যক্তিগত আহি দেখা পাইছোঁ 4টা গৰু কাটি পৰি আছে পিছফালে 2টা গৰু বান্ধি থোৱা আছে মই ভাবোঁ এইটো নাহৰকটীয়া চহৰখনৰ কাৰণে খুব এটা বেয়া বাৰ্তা বেয়া মেছেজ যে এনেকুৱা সময়তো যদি তেখেতলোকে কাটিব পাৰে তাৰমানে গোটেই 12 মাহে গোটেই 365 তেখেতলোকে বিক্ৰী কৰি আহিছিলে মই ভাবোঁ প্ৰশাসনে তাৰ ব্যৱস্থা কৰিব নাহৰকটীয়া থানা কমিটিৰ নতুনকৈ সভাপতি ককুল বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি সকলো সদস্যক মই ধন্যবাদ জনাওঁ যে ৰাতিপুৱাই উঠি আহি তেখেতলোকে বাধা দিছেহি আৰু আহি আজি আমি যদিও আমি 3টা গৰু 4টা গৰু বচাব নোৱাৰিলোঁ পিছফালে আমি এটা পাইছোঁ আৰু আশা কৰোঁ যে আগন্তুক সময় যাতে এই ধৰণৰ কাম নহয় চৰকাৰে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাতিপুৱা ইয়াৰ পৰা হোৱাটছআপ কৰিছোঁ ফটোখন পঠাই যে এই ধৰণৰ ঘটনা মোৰ নাহৰকটীয়াত হৈছে SP আৰু DCক মই জনাইছোঁ বাকী আশা কৰোঁ যে এইবাৰ নতুন আইনত যি আছে আইনৰ গন্ধিত আহি যি ধৰণে হ'ব লাগে তেখেতলোকৰ সেই ধৰণে পানিছমেণ্ট হ'ব